নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত দশমমান শ্ৰেণীৰ অসমীয়া কিতাপৰ বিষাদযোগ নামৰ পাঠটিৰ পৰা কেইটামান বিশেষ প্ৰশ্ন লৈ আহিছোঁ প্ৰশ্নকেইটা পাঠভিত্তিক প্ৰশ্নই হয় আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটাও আজি এইটো ভিডিঅ'ত আমি দিম আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মহাৰথী কাক বোলে ইয়াৰে উত্তৰটো দিছোঁ যিয়ে 10,000 ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকে মহাৰথী বোলে এইটো পোনপটীয়াকৈ উত্তৰটো পাই গৈছে আজিৰ নেক্সটটো প্ৰশ্ন হৈছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ইয়াৰে উত্তৰটো হৈছে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল কাৰণ অৰ্জুনে কাৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোক নিজৰ আত্মীয় স্বজন হয়নে গতিকে সেইসকল আত্মীয় স্বজনৰ মুখবোৰ তেওঁ চাব বিচাৰিছিল সেয়ে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল আজিৰ নেক্সটটো প্ৰশ্ন হৈছে কুলক্ষয় দুখক মহাপাপ বোলা হৈছে আলোচনা কৰা ইয়াৰে উত্তৰটো হৈছে কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হ'ব ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই ছানি ধৰিব অধৰ্মই ছানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপদে যাব স্ত্ৰী বিপদে গ'লে বনশংকৰ হ'ব আৰু কুল নৰকত যাব তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্চলহীন হৈ পৰিব এনে দুখৰ বাবেই সকলো জাতি ধৰ্ম কুলধৰ্ম বনাক্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব লাগিব সেয়ে কুলক্ষয় দুখক মহাপাপ বোলা হয় এই প্ৰশ্নটোৰ উত্তৰ অলপ জটিল হ'লেও ইয়াক বুজিবলৈ চেষ্টা কৰিবা আজিৰ নেক্সটটো প্ৰশ্ন হৈছে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আজিৰ অন্তিমটো প্ৰশ্ন হৈছে বিষাদযোগ পাঠটি ক'ৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হৈছে বিষাদযোগ পাঠটি ভট্টদেৱৰ কথাকেইটাৰ পৰা লোৱা হৈছে আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিব লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ ভিডিঅ'সমূহ আগলৈকে মই দিয়াৰ লগে লগে যাতে চবেই পাই যায় আজিলৈ ইমানেই ধন্যবাদ